নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে জিটি আৰু পিজিটিৰ যেটো ৰিজাল্ট পাব্লিছ হ'বলৈ গৈ আছে। পিজিটিৰ ৰিজাল্ট অলৰেডি পাব্লিছ হৈছে, জিটিৰ পাব্লিছ হ'ব অলপতে। এতিয়ালৈকে ডেট দিয়া নাই, ডেট দিয়াৰ আগত নটিফিকেশ্যন দিব বা ইউটিউব চেনেলৰ জৰিয়তে পাই যাব। কিন্তু ডকুমেণ্টছ ভেৰিফিকেশ্যনত লিষ্ট অলৰেডি পাব্লিছ হৈছে, ভেনু দিয়া হৈছে, ক'ত ক'ত কাৰ ভেৰিফিকেশ্যন পৰিছে। গতিকে আপোনালোকে এই ডকুমেণ্টছখিনি আপোনালোকে চেকলিষ্ট হিচাপে চাব। ডকুমেণ্টছ ভেৰিফিকেশ্যন চেকলিষ্ট, ডকুমেণ্টছ কেটাগৰী কি লাগিব, এই গোটেইখিনি তথ্য ইয়াতে দিয়া হৈছে। নম্বৰ 1, নম্বৰ 2, নম্বৰ 3, নম্বৰ 4, নম্বৰ 5, নম্বৰ 6, নম্বৰ 7, নম্বৰ 8, নম্বৰ 9, নম্বৰ 10। তাৰপিছত দিয়া আছে এটা ভাল পইণ্ট, এইটো হ'ল ৰিজেকশ্যন গ্ৰাউণ্ডছ। ইয়াতে ৰিজেকশ্যন গ্ৰাউণ্ড কিছুমান দিয়া হৈছে, যে এইকেইটা যদি কেণ্ডিডেট মানে ৰিজেকশ্যন কৰিব, কি পৰিস্থিতিত ৰিজেকশ্যন কৰিব পাৰে, সেই পৰিস্থিতিবিলাক ইয়াতে দিয়া হৈছে। তাৰপিছত ফাৰ্ষ্টৰ পৰা আপোনালোকে চাব ডকুমেণ্টছবিলাক। তো আইডেণ্টি এণ্ড এনেক্সাৰ মানে একনলেজমেণ্ট যিটো এডমিট ওলাইছে, সেই এডমিটটো লৈ যাব লাগিব। তাৰপিছত ফটো আইডি, আধাৰ, ভোটাৰ, তাৰপিছত এটেণ্ডেঞ্চ ৰেকৰ্ড উইথ ছিগনেচাৰ, কণ্টেক্ট ডেট। তাৰপিছত ইয়াতে আছে এপ্লিকেশ্যন ৰেকৰ্ডছ, এপ্লিকেশ্যন কপি উইথ ইউনিক আইডি, মেটছ অনলাইন ছাবমিট ডিটেইলছ, যিটো আমি একনলেজমেণ্ট হিচাপে লৈ যাব লাগিব। একাডেমিক ডকুমেণ্টছবিলাক লাগিব, সেইটো হ'ল SSLC, হায়াৰ ছেকেণ্ডেৰী, গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট, এইবিলাক লাগিব। PGৰ মাৰ্কশ্বিট, যাৰ মানে মাৰ্কছ কম আছে, তেওঁলোকৰ গ্ৰেজুৱেশ্যনত মাৰ্কছ কম আছে, PG হ'লেও হ'ব। GT মেথছ মেজৰ প্লাছ ফিজিক্স, কেমেষ্ট্ৰি, বায়' মাইনৰ। তাৰপৰা আছে প্ৰফেশ্যনেল চাৰ্টিফিকেট লাগিব, BEd NCT ৰিকগনাইজ হ'ব লাগিব, টেট চাৰ্টিফিকেট ইফ এপ্লিকেবল, ছাবজেক্ট কেৰিয়াৰ্ছ। তাৰপিছত সংস্কৃত, GT প্ৰাংগত ফৰ PGT হিন্দী, যদি কোনোবাই প্ৰাংগতৰ পৰা পাছ কৰিছিল PGT হিন্দী, তেতিয়াহ'লে তাৰ চাৰ্টিফিকেটবিলাক লাগিব। কেটাগৰী অফ ডকুমেণ্টছ, কাষ্ট চাৰ্টিফিকেট লাগিব, PWD কাৰ্ড লাগিব, এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট থাকিলে লাগিব। এমপ্লয়ী ডকুমেণ্টছ লাগিব, NOC ফৰ গভ ছাৰ্ভেণ্ট, যদি কোনোবাই গভৰ্ণমেণ্ট জব কৰি আছে তেওঁলোকে NOC লাগিব। এমপ্লয়ী এক্সচেঞ্জ চাৰ্টিফিকেটটো লাগিব, আপডেট মানে কাৰেণ্টটো, যিটো আপোনালোকে অনলাইন কৰোঁতে আপডেট কৰিছিল সেইটো। এডিশ্যনেল ডকুমেণ্ট লাগিব, লেংগুৱেজ ডিপ্ল'মা, অসম সাহিত্য সভাৰ বা বৰাক সাহিত্য সভা, NCC চাৰ্টিফিকেট যদি থাকে তেতিয়াহ'লে লাগিব, কালচাৰ। তাৰপিছত ডেটছ ভেলিডেশ্যন, অল ডকুমেণ্টছ ইছ্যুড 20/11/2024 একচেপ্টেড NOC। এজ হ'ব লাগিব 1/1/2023 উইদিন লিমিট। মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনটো থাকিব, প্ৰ'প অফ মিডিয়াম, যেনেকুৱা ক্লাছ 9ত বা মেট্ৰিকৰ যিটো এডমিট, তাতে লিখা থাকিব এছামিছ মিডিয়াম, ইংলিছ মিডিয়াম, বেংগলী মিডিয়াম, হিন্দী মিডিয়াম, মণিপুৰী মিডিয়াম যি হয়। তাৰপিছত বেক এণ্ড ভেৰিফিকেশ্যন, যদি আউটছাইডৰ পৰা কোনোবা ডিগ্ৰী বা ডিপ্ল'মা কৰিছে বা BEd কৰিছে, তেওঁলোকৰ কাৰণে 30 days ডেডলাইন দিয়া আছে, তেওঁলোকৰ মানে ইমেইলত ভেৰিফিকেশ্যন কৰিব। আৰু ৰিজেকশ্যন লিষ্টটো আপোনালোকে একবাৰ চাই ল'ব, এইটো হ'ল ৰিজেকশ্যন লিষ্ট। এপ্লিকেশ্যন ডিটেইলছবিলাক যি ভৰিছে সেয়ে হ'ব লাগিব। মিছিং ইনভেলিড NOC ফৰ ইন ছাৰ্ভিচ কেণ্ডিডেট, এইবিলাক মানে NOCবিলাক লাগিব। ডকুমেণ্টছ ইছ্যুড 20/11/2024 আগত ইছ্যু হ'ব লাগিব সেই ডকুমেণ্টছবিলাক। যদি কোনোবাই 4th চেমত পঢ়ি আছিল বা মাষ্টাৰ ডিগ্ৰী বা BEd 4th চেমত পঢ়ি আছিল কিন্তু পাছ কৰিছে, এতিয়া তেওঁলোক ৰিজেক্ট হৈ যাব। PGTৰ যদি 50% মাৰ্কছ নাথাকে, GTৰ যদি 50% মাৰ্কছ নাথাকে, তেতিয়া PGT থাকিলেও হ'ব, সেইটো আপোনালোকে জানে। আৰু GTৰ ক্ষেত্ৰত মেথছ নট মেজৰ ইন গ্ৰেজুৱেশ্যন। এজ ৰিলেকশ্যন থাকিব, এজ এক্সটেনশ্যন লিমিট থাকিব 1/1/2023 তাৰিখলৈকে। মানে এইখিনি টোটেল বস্তুবিলাক বুজি ল'ব আপোনালোকে, যিসকলে মানে যিটো পষ্টৰ কাৰণে প্ৰিফাৰ কৰে তেওঁলোকে ভালকৈ বুজি পাব। তো গোটেই পৰিস্থিতি ইয়াতে দিয়া আছে। এইখিনি আছিলে এই ভিডিঅ'টোত আপডেট। চেকলিষ্ট দিয়া হৈছে এইখিনি, ডকুমেণ্টছ ভেৰিফিকেশ্যন চেকলিষ্ট। তো এইখিনি আছিল ভিডিঅ'টোত আজি। ধন্যবাদ সকলোলৈকে। এতিয়া GT হিন্দী PGTৰ ভেৰিফিকেশ্যনবিলাক হ'ব। আৰু এটা কথা, এটা ন'টিচ ওলাইছে যে হিন্দীৰ ৰিজাল্ট নিদিয়ে বা ৰিজাল্ট পাব্লিছ হ'বনে নাই কোনো কনফাৰ্মেশ্যন নাই। এইটো পিছৰ কথা, পিছত দেখা যাব। আগত PGTৰ ভেৰিফিকেশ্যনৰ চেকলিষ্ট এইটো, গতিকে আপোনালোকে চাই ল'ব একবাৰ। ধন্যবাদ।